আমি আজি অষ্টম শ্ৰেণীৰ কাৰ্টেজিয়াছ স্থানাংক তাৰমানে কাৰ্টেছিয়ান কোঅৰ্ডিনেট মানে এতিয়া পঢ়িম চোৱা একদম উজু একেবাৰে বৰ ধুনীয়া এই চেপ্টাৰটো এক্স ডেছ দেখিছানে আৰু ৱাই ডেছ দেখিছা সেই দুডাল হৈছে এডাল হৈছে অনুভূমিক ৰেখা আৰু এডাল হৈছে উলম্ব ৰেখা অনুভূমিকডাল মই ক'লাকৈ আঁকিছোঁ আৰু উলম্বডাল মই ৰঙাকৈ আঁকিছোঁ হয়নে এক্স ডেছ এইডালক কয় এক্স অক্ষ দেই অনুভূমিক অক্ষ বা এক্স অক্ষ বুলি কয় আৰু এইডাল যে থিয়কৈ দেখিছা সেইডালক কয় উলম্ব অক্ষ বা ৱাই অক্ষ দেই সেই দুডালে ক'ত কটাকটি কৰিছে অ' বিন্দুত কটাকটি কৰিছে আৰু লম্বভাৱে কটাকটি কৰিছে তাৰমানে এইটোও 90 ডিগ্ৰী এইটোও 90 ডিগ্ৰী এইটোও 90 ডিগ্ৰী এইটোও 90 ডিগ্ৰী আৰু এই যে অ' বিন্দুটোকে আমি কি বুলি কওঁ মূল বিন্দু বুলি কওঁ আৰু মূল বিন্দুৰ স্থানাংক হৈছে 0 তাৰমানে চোৱা এইখিনিত চব 0 এই এক্সৰ মানটোও 0 ৱাই মানো 0ৰ পৰা এইটো চোৱা এইফালে 1 2 3 4 5 6 এনেকৈ আহিব এইখিনি হৈছে যোগাত্মক বা ধনাত্মক সংখ্যা এইফালে আকৌ ঋণাত্মক হ'ব দেই আকৌ এইফালে হ'ব ধনাত্মক ওপৰলৈ ধনাত্মক আৰু এইফালে হ'ব ঋণাত্মক ঠিক আছে এইটো হৈছে এইখিনি হৈছে প্ৰথম স্থানাংকটো প্ৰথমটো আৰু এই পিছৰ স্থানাংকটো যেতিয়া স্থানাংকত মানে দুটা সংখ্যা নাথাকে জানো ধৰি লোৱা 3 আৰু 2 দুটা আছে নহয় প্ৰথমটোৱে সদায় এক্সৰ মানটো বুজাব দেই এক্স স্থানাংক বুলি বুজাব আৰু দ্বিতীয়টোৱে বুজাব ৱাই স্থানাংক হ'ব তাৰ পিছৰখিনি মই কৈ যাম বাৰু আৰু যেতিয়া তোমাৰ এই কাৰ্টেজিয় মানে এই ক্ষেত্ৰখনত সমতলখনত যেতিয়া এক্স ডেছ আৰু ৱাই ডেক্সে যেতিয়া কটাকটি কৰিব তেতিয়া আমি 4টা চুক পাম চোৱা 4টা চুক পালোনে প্ৰথম চুকটোত কি হয় জানা 2টা পজিটিভ হ'ব সেইটো বাৰু 9ত পাবাগে আৰু এইফালে হ'ব মাইনাছ প্লাছ তাৰমানে এক্সৰ মানটো মাইনাছ হ'ব আৰু এইটো ৱাই মানটো প্লাছ হ'ব ইয়াত এক্সৰ মান ৱাই মান দুটাই মাইনাছ হ'ব আৰু ইয়াত এক্সৰ মানটো প্লাছ হ'ব ৱাই মানটো মাইনাছ হ'ব এই গোটেই ক্ষেত্ৰখনৰ কথাখিনি চোৱা ইয়াত লিখি দিছোঁ এক্স অক্ষ আৰু ৱাই অক্ষই পৰস্পৰ অ' বিন্দুত লম্বভাৱে কটাকটি কৰে এই অ' বিন্দুটোকে মূল বিন্দু বুলি কোৱা হয় এইমাত্ৰ কৈছিলোঁ আৰু মূল বিন্দুৰ স্থানাংক হয় 0 এইটো বহুত ইম্পৰ্টেণ্ট এইটো একদম মনত ৰাখিবা দেই আৰু কাৰ্টেছিয় পদ্ধতিত এক্স আৰু ৱাই অক্ষই সমতলখনক 4টা ভাগত বিভক্ত কৰে প্ৰতিটো ভাগক চুক বুলি কোৱা হয় এইমাত্ৰ কৈছিলোঁৱেই হয় নহয় এতিয়া তাৰ পাছত এইফালে চোৱা এতিয়া এইটো পি বিন্দু এটা ল'লোঁ দেখিছানে এই কাৰ্টেজিয় সমতলখনত আমি এইটো ক্ষেত্ৰখনত কি ল'লোঁ পি বিন্দু এটা ল'লোঁ পি বিন্দুটো কি বুলি কৈছে 3 আৰু 2 তাৰমানে 3টো হৈছে এক্সৰ মান এইমাত্ৰ কৈছোঁ এক্স স্থানাংক আৰু সেইটো জানানে ৱাইৰ পৰা কিমান দূৰত্বত আছে 3 একক দূৰত্বত আছে আৰু এই দ্বিতীয়টো হৈছে ৱাই স্থানাংক আৰু সেইটো এক্সৰ পৰা 2 একক দূৰত্বত আছে বুজি পালা ওপৰলৈ তাৰমানে ওপৰলৈ হৈছে 2 আৰু পথালিকে হৈছে অনুভূমিককৈ হৈছে 3 ঠিক আছে আৰু সকলোতকৈ ডাঙৰ কথা এই প্ৰথমটোক এক্স স্থানাংকটোক ক'ব ভুজ বুলি আৰু এই দ্বিতীয় স্থানাংকটোক কি বুলি ক'ব কুটি বুলি ক'ব সেই কথাটোকে ইয়াত লিখিছোঁ চোৱা ওপৰৰ কাৰ্টেজিয় সমতলখনত পি বিন্দুটো ৱাই অক্ষৰ পৰা 3 একক দূৰত্বত আছে আৰু এক্স অক্ষৰ পৰা 2 একক দূৰত্বত আছে এতিয়া পি বিন্দুৰ স্থানাংক হ'ব P32 এতিয়া 3 পি বিন্দুৰ এইটো প্ৰথমটোক তাৰমানে হয়নে এইটো প্ৰথম হয় নহয় 3 হয় নহয় এইটোক ভুজ বুলি ক'ব আৰু এই 2টোক কি বুলি ক'ব কোটি বুলি ক'ব বা এক্স স্থানাংক আৰু ৱাই স্থানাংক হা তোমালোকে ভুজ আৰু কোটিটো মনত ৰাখিবা এতিয়া আমি এক্সাৰচাইজ 15.2 কৰিম প্ৰশ্ন নম্বৰ 1 তলৰ বিন্দুবোৰৰ ভুজ আৰু কোটি নিৰ্ণয় কৰা কিমান উজু চোৱা তোমালোককতো এইমাত্ৰ কৈছিলোঁ প্ৰথমটো স্থানাংকৰ প্ৰথম যিটো এক্স স্থানাংক সেইটোৱে হ'ব ভুজ আৰু যিটো ৱাই স্থানাংক সেইটোৱে হ'ব কোটি হয়নে প্ৰথমটো ভুজ দ্বিতীয়টো কোটি হৈ গ'ল এইফালে ভুজটো হ'ব 5 কোটিটো হ'ব 9 ভুজটো 7 দুইটা সেম কোটিও 7 আৰু ইয়াত ভুজটো 5 আৰু কোটিটো 0 হয়নে বেছি টান নেকি আৰু তলৰ বিন্দুবোৰ কোন অক্ষত থাকিব লিখা এতিয়া চোৱাচোন এইটো 3 আছে 3টো এক্স অক্ষডালত আছে হয়নে নহয় আৰু 0 এইটো ৱাইটো ওপৰলৈ উঠি যোৱাই নাই যাব জানো কাৰণ 0তে থাকিব এই যে যিটো তোমাৰ আমাৰ এই অক্ষডাল এইটো 0তে থাকিব হয়নে ৱাইটো 0ত থাকিব আৰু এক্সটো কি হ'ব 3লৈকে আহি যাব বুজি পালা তাৰমানে এইডাল এক্স অক্ষত আছে যেতিয়া দেখিবা y = 0 তেতিয়া লিখিবা x অক্ষত আছে যেতিয়া দেখিবা x = 0 আছে তেতিয়া y অক্ষত থাকিব y = 0 হ'লে x অক্ষত থাকিব আৰু x = 0 হ'লে y অক্ষত থাকিব বুজি পাইছানে 3 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া বিন্দুবোৰ লেখ কাগজত বহুৱা আৰু একেডাল ৰেখাত আছে নে নাই পৰীক্ষা কৰি চোৱা a বিন্দু b বিন্দু c বিন্দু d বিন্দু 4টা বিন্দু দিছে হা আমি প্ৰথম কি কৰিব লাগিব
সদায় আমি কি কৰিলোঁ এইটো এক্স অক্ষ আঁকিলোঁ এখন এখনে গ্ৰাফ পেপাৰ গ্ৰাফ পেপাৰ এখন যিহেতু সৰু সৰু বক্সবোৰ আমি সেইকাৰণে 10টা ক্ষুদ্ৰ বৰ্গক্ষেত্ৰ ইকুৱেল টু আমি একক লৈছোঁ 10টা ইয়াতটো গন্তি কৰিলে গম পাবা ইয়াত চোৱা এটা এটা অকণমানি আছে দেখিছা নাই বৰ্গক্ষেত্ৰ এইটো 10টাকে লৈছোঁ যদি অকণমান ডাঙৰ হয় তোমালোকে 5টাকে ল'বা ঠিক আছে এতিয়া চোৱা আমি এডাল এক্স অক্ষ আঁকিলোঁ আৰু তাত সংখ্যা ৰেখাডাল আঁকিছোঁ 1 2 3 4 5 6লৈকে দেই কাৰণ আমাৰ 6লৈকে দিছে আকৌ y অক্ষডালত ইয়াত ৱাইটো লিখিব লাগিব এডাল ৱাই ৱাই অক্ষডালত কি কৰিছোঁ আমি চোৱা 1 2 3 4 6লৈকে ল'লোঁ এতিয়া তোমালোকক এ বিন্দুটো কৈছে 2 2 বুলি কৈছে এইফালে চোৱা এক্সৰ মানো 2 আৰু ৱাইৰ মানো 2 হয়নে আমি সেইকাৰণে এ বিন্দুটো পালোঁ আকৌ 3 3 বুলি কৈছে বি মানটো এইটো এক্সৰ মানটো 3 ৱাইৰ মানটো 3 তাৰপিছতে চি মানটো কৈছে 5 5 হয়নে এইফালে চোৱা ইয়াৰ পৰা তোমাৰ এইখিনিৰ পৰা তোমাৰ ইয়ালৈকে 5 আকৌ এইফালৰ পৰাও হৈছে এইটো 5 তাৰপিছত তেনেকৈ 6 6 পালোঁ কিমান উজু চোৱা তাৰপিছতে তোমালোকে স্কেলডাল ল'বা তাৰপিছত ধুনীয়াকৈ আঁচডাল পাৰি চাবা দেই ইয়াততো ধুনীয়া এডাল সৰলেখাই পাইছা হয় নহয় আৰু যদি পোৱা তেতিয়াহ'লে ছাইডত এনেকৈ লিখিব লাগিব লেখ কাগজত এক্স অক্ষ আৰু ৱাই অক্ষ দুডাল আঁকি লোৱা হ'ল আৰু অক্ষ দুডালে অ বিন্দুত কটাকটি কৰিছে এতিয়া এ বি চি ডি বিন্দুকেইটা বহুৱাই সংযোগ কৰাত এ ডি ৰেখাখণ্ড পোৱা গ'ল দেখা গ'ল যে বিন্দুকেইডাল একেডাল ৰেখাতে আছেনে নাই এই কথাকেইটা তোমালোকে লিখি দিব লাগিব সেইদৰে উদাহৰণ 6টো চোৱা এইটো মানে অকণমান বেলেগ আৰু সেইকাৰণে দেখুৱাই দিছোঁ লেখ কাগজত তলৰ বিন্দুবোৰ বহুৱা আৰু এই বিন্দুবোৰ একেডাল ৰেখাত আছেনে নাই পৰীক্ষা কৰা এৰ মানটো দিছে 1 8 বিটো দিছে 3 6 চিটো দিছে 5 4 ডিটো দিছে 6 3 আৰু ইটো দিছে 8 1 এইটো লেখ কাগজত এক্স অক্ষ আৰু ৱাই অক্ষ দুডাল আঁকি লোৱা হ'ল আৰু অক্ষ দুডালে অ বিন্দুত কটাকটি কৰিছে এতিয়া চোৱা এইডাল হৈছে এক্স অক্ষ হয়নে নহয় আৰু এইডাল হৈছে ৱাই অক্ষ দেখিছা চাগে এতিয়া প্ৰথমটো কিমান বুলি কৈছে প্ৰথমটো কৈছে যে 1 8 এতিয়াহ'লে ইয়াত চোৱা ইয়াত এইটো 1 হয়নে আৰু আমি ক'লৈ যাবগৈ লাগিব একদম এইটলৈ উঠি যাব লাগিব দেখিলা এই বিন্দুটো তাৰমানে এইফালৰ পৰা 1 আৰু তলৰ পৰা 8 এতিয়া সেই বিন্দুটো আমি কি বুলি লিখিলোঁ এ বুলি লিখিলোঁ তাৰপিছৰটো কোৱা চোৱা 3 6 হয়নে এইফালে 3 হ'লনে এইটো 3 হয়নে 3 পৰা কিমান ওপৰলৈ উঠিব লাগিব 6লৈ উঠিব লাগিব এইটো হৈ গ'ল 3 6 তাৰপিছৰটো কৈছে 5 4 এই চোৱা এইটো হৈছে 5 হয়নে 5ৰ পৰা আমি ক'লৈ উঠিব লাগিব 4লৈ উঠিব লাগিব এই 4লৈকে উঠি গ'লোঁ তাৰপিছৰটো হৈছে 6 3 এইটো হৈছে 6 আৰু এইটো হৈছে এইখিনিতে চোৱা 6ৰ পৰা আমি 3লৈ উঠিলোঁ তাৰপিছত 8ৰ পৰা 1লৈ উঠিলোঁ হ'বনে এতিয়া এডাল সৰলৰেখা হয়নে নাই এনেকৈ স্কেলডাল লৈ পেলাই এনেকৈ আঁচ পাৰি দিবা তেতিয়াই গম পাই যাবা সেইডাল সৰলৰেখা হয়নে নহয় তাৰপিছত এই কথাটো লিখিব লাগিব আৰু এতিয়া এ বি চি ডি আৰু ই বিন্দুকেইটা বহুৱাই সংযোগ কৰা এই ৰেখাখণ্ড পোৱা গ'ল দেখা গ'ল যে বিন্দুকেইটা একেডাল ৰেখাতে আছে একদমেই টান নহয় চোৱাচোন তোমালোকে নিজে যদি তোমালোকৰ গ্ৰাফ পেপাৰ নাই নহয় তোমালোকে এনেকৈ 1 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ এনেকৈ এইফালে লৈ ল'বা আৰু এইফালেও 1 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ এনেকৈ লৈ ল'বা লৈ পেলাই সুন্দৰকৈ গ্ৰাফটো আঁকিব পাৰিবা খালি স্কেলৰ জোখটো একদম সমান হ'ব লাগিব তেতিয়াহে তোমালোকৰ গ্ৰাফডাল ধুনীয়া হ'ব দেই তেতিয়াহ'লে এইটো পাৰিবা বুলি ভাবিছোঁ আৰু